আপুনি মই ভাবিব নোৱাৰা ধৰণে বিশ্ব ৰাজনীতি এতিয়া সলনি হৈছে। আজি খবৰটো আপোনালোকে পাইছে, চীন, ৰাছিয়া আৰু ভাৰত একেলগে আলোচনাত বহিছে। খুব ডাঙৰ খবৰ। বোধ কৰোঁ ইয়াৰ পূৰ্বে এনেকুৱা খবৰ পাবলৈ আমি বহু বছৰ অপেক্ষা কৰিব লাগিছিল। ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্কৰ কথা আমি জানো। বহুত সময়ত বহু ভাৰতীয়ই ভাবে যে আমেৰিকাতকৈ ৰাছিয়া বেছি বিশ্বাসী, গতিকে আমি পাৰিলে ৰাছিয়াৰ লগতে থাকিব লাগে। কিন্তু চীন বুলিলেই আপোনাৰ মোৰ আমাৰ সকলোৰে অকণমান এনে অনুভৱ হয় যে এইখন দেশৰ পৰা আঁতৰত থাকিব পাৰিলে ভাল। কাৰণ আপোনাৰ মোৰ আমাৰ বহুত এনে লোক আছে যি জন্মৰ পৰা চীনক কেৱল শত্ৰুৰ দেশ হিচাপে দেখি আহিছো। বহু ক্ষেত্ৰত পাকিস্তানক শত্ৰু বুলি ভাবিলেও দুৰ্বল দেশ হিচাপে আমি অকণমান কটুৰ দৃষ্টিৰে চাওঁ। কিন্তু চীনৰ ক্ষেত্ৰত আমি সাংঘাতিক কঠোৰ, কাৰণ চীন খুব শক্তিশালী দেশ। গতিকে চীনৰ লগত ভাৰতে ফেৰ মাৰিব নোৱাৰিব নেকি, এই ধৰণৰ চৰ্চাও চলি থাকে। এনে পৰিৱেশ আৰু পৰিস্থিতিৰ মাজত ভাৰত কেতিয়াবা চীনৰ কাষলৈ যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীন ভ্ৰমণ কৰিব। চীন ভ্ৰমণ কৰিবলৈ নৰেন্দ্ৰ মোদী চীনত উপস্থিত হোৱাৰ পিছতে তেওঁক আদৰিব। এনে কিছু কথা বোধকৰোঁ আমি কল্পনাই কৰা নাছিলোঁ। সেইকাৰণে কৈছোঁ বিশ্ব ৰাজনীতি এটা সলনি হৈছে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জিনপিঙৰ মাজত যিটো চৰ্চা হ'ল, চৰ্চাত চীনে তিনিটা মূল বিষয় উত্থাপন কৰিছে। ভাৰতে তাত ইতিবাচক সহযোগিতা আগবঢ়াইছে। চীনে কৈছে যে আমি সম্পৰ্ক গভীৰ কৰিব লাগে, এই সম্পৰ্ক গভীৰ কৰা আমাৰ প্ৰয়োজন হৈছে। ভাৰতে কৈছে হয়, আমি সম্পৰ্ক গভীৰ কৰিব লাগে। আৰু এই সম্পৰ্ক গভীৰ কৰাৰ প্ৰসংগ অহাৰ লগে লগে ভাৰতে সীমা সমস্যা সম্পৰ্কে আকৌ এবাৰ জিনপিঙক সোঁৱৰাই দিয়ে। চীনেও কয় যে আমি কথাবিলাক সহজভাৱে গ্ৰহণ কৰিব লাগিব। আপোনালোকে জানে চীনে মাজে মাজে ভাৰতৰ বহুত অংশ তেওঁলোকৰ বুলি দাবী কৰি থাকে, মানচিত্ৰ অংকন কৰে, তাত ভাৰতৰ ভূমি তেওঁলোকে সুমুৱাই দিয়ে। এনে বহুত ধৰণৰ ঘটনা হৈ থাকে। গালৱানৰ সময়তো কেনেকুৱা ধৰণৰ দুই সেনাৰ মাজত যুদ্ধস্তৰ পৰিস্থিতি আহি গৈছিল, সেয়াও আমি সকলোৱে জানো। সেইবাবে বোধ কৰোঁ 7-8 বছৰ ধৰি চীনলৈ আমাৰ প্ৰতিনিধি যোৱাই নাই, বা চীনৰ প্ৰতিনিধিও নোহোৱাৰ দৰে পৰিস্থিতি আছিল। কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে। পৰিস্থিতি সলনি হোৱাৰ সময়খিনিক আপোনালোকে মন কৰক। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বিশ্বত এক হেঁচা দিয়াৰ চেষ্টা কৰি আছে, যেতিয়াই তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচন হৈছে। I would like to begin by addressing the heinous attack on the United States Capitol. Like all Americans, I am outraged by the violence, lawlessness, and mayhem. I immediately deployed the National Guard and federal law enforcement to secure the building and expel the intruders. America is and must always be a nation of law and order. তেওঁ কেনেকৈ শান্তিৰ নোবেল বঁটা পাব পাৰি তাৰ বাবে অহৰহ চেষ্টা কৰি আছে। শান্তিৰ নোবেল বঁটা পাবৰ বাবে বিশ্বজুৰি শান্তি স্থাপন কৰাৰ কথা গুৰুত্বপূৰ্ণ। সেইবাবে ডোনাল্ড ট্ৰাম্পে বিশ্বজুৰি যুদ্ধও লগাই দিছে আৰু শান্তি স্থাপনৰ চেষ্টাও কৰিছে। ইজৰাইলত কি হৈছে আপোনালোকে সকলোৱে জানে, বুজে, উপলব্ধি কৰে। ইউক্ৰেইনত কি হৈছে সকলোৱে জানে। ভাৰত আৰু পাকিস্তানৰ মাজত ভয়ংকৰ যুদ্ধৰ দামামা বাজি উঠিছিল। নিশ্চিতভাৱে ভাৰত আৰু পাকিস্তানৰ এই যুদ্ধৰ দামামা বাজি উঠাৰ সময়ত আমেৰিকাই আৰম্ভণিতে উচতাই জল খোৱাৰ নীতি অৱলম্বন কৰিছে। কেনেকৈ অস্ত্ৰ বিক্ৰী কৰিব পাৰে আমেৰিকাই,
নিজৰ অস্ত্ৰ বিক্ৰীৰ বাবে আমেৰিকাৰ সুনাম আছে গতিকে কেনেকৈ বিক্ৰী কৰিব পাৰে তাৰ চেষ্টাও চলাইছে এটা সময়ত ভাৰত আৰু পাকিস্তানৰ যুদ্ধত তীব্ৰ গতিত ৰূপ ল'বলৈ লওঁতে হঠাৎ ট্ৰাম্প মধ্যস্থতাকাৰীৰ ভূমিকা ল'বলৈ নিজেই বিভিন্ন কথা ক'বলৈ আৰম্ভ কৰিলে এক চেণ্ডেলত তেওঁ হাহাকাৰ লগালে তেওঁ ক'লে যে ভাৰত আৰু পাকিস্তানৰ যুদ্ধ বিৰতিলৈ লৈ যোৱা মানুহটো মই মধ্যস্থতাকাৰী ভূমিকা গ্ৰহণ কৰিছো ইয়াৰ পিছতে তেওঁ দুবাৰ তিনিবাৰ হোৱাইট হাউচৰ পৰা এই কথা ক'বলৈ চেষ্টা কৰিলে আৰু ভাৰতে প্ৰথম বিদেশ মন্ত্ৰীৰ স্তৰত ইয়াক নাকচ কৰি কয় যে ভাৰতক কোনো মধ্যস্থতাকাৰীৰ প্ৰয়োজন নাই পাকিস্তানে এটা অনুৰোধ কৰিছিল বাবেহে আমি যুদ্ধ বিৰতিলৈ গতি কৰিছো কিন্তু ট্ৰাম্প নামানে কেতিয়াবা কয় মই মধ্যস্থতাকাৰী কেতিয়াবা কয় নহয় মই পৰামৰ্শদাতা বিভিন্ন স্তৰত নিজক যাতে বিশ্বত শক্তিশালী আৰু অতি চিন্তনীয় ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে তাৰ চেষ্টা তেওঁ চলাবলৈ নেৰিলে ইয়াৰ মাজত কি হ'ল পৰিৱেশ আৰু পৰিস্থিতি অৱশেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলিকৈ আহি ক'লে যে আমাক কোনো মধ্যস্থতাকাৰীৰ প্ৰয়োজন নাই আমেৰিকাৰ লগে লগে খং উঠিল আমেৰিকাৰ খং উঠা নাই আচলতে ডনাল্ড ট্ৰাম্পৰ খং উঠিল ট্ৰাম্পে ধমকি দিবলৈ আৰম্ভ কৰিলে আনকি ভাৰতক জ্বলাবৰ বাবে ভাৰতক হীনমন্যতাত ভোগাবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পাকিস্তানৰ সেনাবাহিনীৰ মুৰব্বীক আমেৰিকালৈ মাতি পঠিয়ালে পাকিস্তানৰ ডাঙৰ ডাঙৰ নেতাক তেওঁ নিমন্ত্ৰণ জনালে আৰু আমেৰিকাৰ পৰা যাবলৈ চেষ্টা কৰিলে ভাৰতে বৰ বেছি কেটকুট নকৰিলে ইয়াৰ বিপৰীতে ভাৰতে কি কৰিলে ৰাছিয়াৰ লগৰ সম্পৰ্ক আৰু বেছি কাষলৈ নিবলৈ চেষ্টা কৰিলে সিদ্ধান্ত লোৱা হ'ল যে ভাৰতে এতিয়াৰ পৰা তেল ক্ৰয় কৰিব ৰাছিয়াৰ পৰা Okay. Done? Just done. Okay. এই ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা কথাটোত আমেৰিকা জ্বলি উঠিল একদম সাংঘাতিক খঙাল হ'ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এক প্ৰকাৰ ধমকিৰ সুৰত ক'লে ভাৰতক শিক্ষা দিয়াৰ সময় আহিছে এতিয়া ভাৰতৰ শুল্ক নীতি পৰিৱৰ্তন হ'ব প্ৰথমতে 25% শুল্ক নীতি প্ৰয়োগ কৰিলে আৰু পিছৰ পৰ্যায়ত এয়া 50%লৈ পৰ্যবেক্ষিত কৰিলে ফলশ্ৰুতিত ভাৰতৰ পৰা আমেৰিকালৈ যোৱা বয় বস্তুৰ ক্ষেত্ৰত বিশেষকৈ বস্ত্ৰ উদ্যোগ ঔষধ ইত্যাদি সামগ্ৰীৰ ক্ষেত্ৰত অলপ বিপদত পৰিল ভাৰত এতিয়াও সেই বিপদ আঁতৰা নাই ভাৰত বিপদৰ মাজত আছে কিন্তু এই বস্তু প্ৰেৰণ নকৰাৰ কাৰণে আমেৰিকাতো একে পৰিস্থিতিৰ সৃষ্টি হৈছে বস্তুৰ মূল্য বৃদ্ধি হৈছে আৰু আমেৰিকাও যথেষ্ট আৰ্থিক ক্ষতিৰ মুখামুখি হৈছে তথাপি ট্ৰাম্পে এৰি দিয়া নাই 50% শুল্ক নীতি এটা গ্ৰহণ কৰিছে আৰু এই শুল্ক নীতিয়েই এক প্ৰকাৰ আপুনি ক'ব পাৰে আমেৰিকা আৰু ভাৰতৰ ব্যৱধান বহুত বেছি বঢ়াই দিলে আৰু ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক ক্ৰমান্বয়ে নিকট কৰিবলৈ শক্তি যোগালে আৰু তাতোকৈ ডাঙৰ কথা চীন আৰু ভাৰত ক্ৰমান্বয়ে কাষত লাহেকৈ কাষলৈ আহি এনেকুৱা পৰিস্থিতি হ'ল যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জিনপিং একেলগে বহি আৰ্থিক সচ্ছলতাৰ চৰ্চাও কৰিলে সীমা বিবাদ সম্পৰ্কৰ কথাবিলাক গভীৰতাৰে চৰ্চা কৰি কেনেকৈ সহজে কৰি দুয়োখন দেশ সমানে আগবাঢ়ি যাব পাৰে তাৰ চৰ্চাও চলালে strengthening multilateral cooperation to safeguard common interests. Well, essentially, it's to, if you look at what's happening in the space of global trade, for instance, or multilateral finance,
for instance. The understanding really is to do with addressing the deficit in global governance in these institutions that look after world trade or the multilateral financial architecture. Obviously, there is a deficit in how the WTO is working, for instance. There is even a deficit in how the United Nations is working at this point in time. These are obviously common interests for two countries such as India and China that are large actors on the international commercial, economic and financial stage, and therefore it is obvious for them to have a certain amount of understanding in strengthening these institutions that were originally tasked with looking at these. আপোনালোকে সকলোৱে জানে পাকিস্তানৰ অন্তিম ভৰসা আছিল চীন যিকোনো পৰিৱেশ আৰু পৰিস্থিতিত চীন পাকিস্তানৰ এক প্ৰকাৰ অক্সিজেন যদি ভালকে উশাহ ল'ব লাগে তেতিয়াহ'লে চীনে অক্সিজেন যোগান ধৰিব লাগিব ইতিমধ্যে আপোনালোকে এই কথাও জানে যে পাকিস্তানৰ পৰা এখন দেশ আৰু মুক্ত হ'বলৈ এটা পৰিৱেশ আৰু পৰিস্থিতি বিচাৰি আছে বেলুচিস্তান ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ সময়ত এক প্ৰকাৰ বেলুচিস্তানে নিজৰ স্থান ঠিক কৰি আনকি ভাৰতক ইমানলৈ অনুৰোধ জনাইছিল যে দিল্লীত আমাৰ বাবে ৰাজদুৱাৰ খুলি দিয়ক আমি বেলুচিস্তানৰ পৰা ৰাজ প্ৰতিনিধি তাত আমি ৰাখিম এই ধৰণৰ পৰিস্থিতিলৈ গুচি গৈছিল চীনে অকমান বেলুচিস্তানৰ সম্পদ আহৰণৰ বাবে ইতিমধ্যে তাত এটা বিশেষ পথ নিৰ্মাণ কৰিছে আপোনালোকে সকলোৱে জানে কিন্তু পাকিস্তান যেতিয়া আমেৰিকাৰ সৈতে কাষত যাবলৈ আৰম্ভ কৰিলে চীনৰ সাংঘাতিক খং উঠিল কাৰণ জানে আপোনালোকে আমেৰিকাক সহ্য কৰিব নোৱাৰে চীনে পাকিস্তান যিমানে আমেৰিকাৰ কাষলৈ যাবলৈ চেষ্টা কৰিলে সিমানেই চীনে পাকিস্তানক দূৰলৈ খেদিবলৈ আৰম্ভ কৰিলে যদি পৰিস্থিতি এনেকুৱা হয় প্ৰিয় দৰ্শক নিশ্চিত থাকক আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ কথা এয়া যদিহে চীন আৰু ভাৰত আৰু বেছি কাষলৈ যাবলগীয়া হয় তেতিয়া কিন্তু পাকিস্তানৰ হাতত বেলুচিস্তান নথকাৰ সম্ভাৱনা জাগ্ৰত হৈছে পাকিস্তানে আমেৰিকাৰ যোগেদি কাশ্মীৰৰ প্ৰসংগটো উত্থাপন কৰিব খুজিছে এইটো সকলোৱে বুজে আৰু ইতিমধ্যে ভাৰতে স্পষ্ট কৰি দিছে পাক অধিকৃত কাশ্মীৰ আচলতে ভাৰতৰ অঞ্চল ভাৰতে পিঅ'কেলৈ আগবাঢ়ি যাব খোজে বাধা চীন ভিতৰৰ পৰা কিন্তু আমেৰিকাই এতিয়া পিঅ'কে লোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰাৰ সম্ভাৱনা আছে কিন্তু চীনে সমৰ্থন কৰিলে পাকিস্তানৰ বাবে মহা বিপদৰ আগজাননী বুলি ধৰিব আৰু এই গোটেই পৰিৱেশ আৰু পৰিস্থিতিত আজিৰ তাৰিখত যেতিয়া ৰাছিয়া চীন আৰু ভাৰত একেখন মঞ্চত থিয় হৈছে মঞ্চখনৰ নাম আপোনালোকে জানে এই মঞ্চখন সেই সংস্থাত ভাৰত নাযাওঁ বুলি ভাবিছিল কিন্তু অৱশেষত চাংহাই সহযোগী সংস্থা মিলিত হ'ল তিনি শক্তিশালী ৰাজনৈতিক নেতা একলগ হৈছে ইয়াৰ লগে লগে আমেৰিকাৰ মাটিত দৃঢ়ভাৱে এক জোকাৰণি আৰম্ভ হৈছে হোৱাইট হাউচ কঁপি উঠিছে যদি এই শক্তি এই ধৰণৰ হয় সঁচাকৈয়ে যদি আমেৰিকাৰ কাষৰ পৰা ভাৰত গুচি যায় যদিহে পাকিস্তানৰ নিচিনা ভিখাৰী দেশৰ লগত আমেৰিকাৰ সম্পৰ্ক থাকে চীন আৰু ভাৰত যদি বেছি কাষলৈ যায় ৰাছিয়াৰ লগতো সম্পৰ্ক আছে তেতিয়াহ'লে আমেৰিকাৰ বাবে বিপদ অনিবাৰ্য ইতিমধ্যে Okay. Done? Just done. Okay. যি নতুন শুল্ক নীতি এই শুল্ক নীতিয়ে আমেৰিকাত তীব্ৰ বিৰোধৰ জন্ম দিছে আপোনালোকৰ মনত আছে জানে বুজে যে ভাৰতৰ বহুত ভাৰতীয় লোকক
ইতিমধ্যে আমেৰিকাই বিশেষকৈ ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছতে এইবাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছতে এক প্ৰকাৰ শিকলি লগাই পঠিয়াই দিয়া বুলি কোৱা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইমান দিনে মনে মনে আছিল এই ঘটনাৰ পিছত আমি সকলোৱে জানো যে আমেৰিকাৰ উদ্যোগিক ক্ষেত্ৰত ভাৰতৰ যুৱক যুৱতীৰ অৰিহণা বহুত বেছি এই পৰিৱেশ আৰু পৰিস্থিতিত ইমান সহজত ভাৰতক বাদ দি আমেৰিকা থাকিব পাৰিব ভাৰতৰ আমেৰিকাৰ যি নিৰ্বাচন অনুষ্ঠিত হয় সেই নিৰ্বাচনত ভাৰতীয় বংশোদ্ভূতৰ মানুহৰ ভূমিকা কিমানখিনি আপোনালোকে জানে বুজে গতিকে ইতিমধ্যে আমেৰিকাত বিদ্ৰোহৰ সূচনা হৈছে তাত প্ৰতিবাদ কৰা হৈছে ট্ৰাম্পৰ ভূমিকাৰ বিৰুদ্ধে আৰু আমেৰিকাত ভাৰতৰ দৰে ব্যৱস্থা নহয় আমেৰিকাত যদি বিদ্ৰোহ বাঢ়িবলৈ আৰম্ভ কৰে তেতিয়াহ'লে ট্ৰাম্প বুঢ়া হৈছে বুলি আৰু ট্ৰাম্পে য'তে ত'তে যি টি কয় বুলি আৰু ট্ৰাম্পৰ বৈদেশিক নীতি বৰ অসুৰক্ষিত বুলি কৈ তেওঁক আঁতৰোৱাই কথাটো ডাঙৰ কথা নহয় বিশ্ব ৰাজনীতিত এতিয়া আমি কি দেখিছোঁ ইখন দেশে সিখন দেশৰ লগত সম্পৰ্ক বিভিন্ন স্তৰত ৰাখিয়ে আগবাঢ়িব লাগিব ইয়াৰ বিকল্প নাই আপোনালোকে জানে জেলেনস্কিৰ কথা হোৱাইট হাউচত ট্ৰাম্পৰ কাষত বহি জেলেনস্কিয়ে অৰ্থাৎ ইউক্ৰেইনে ট্ৰাম্পক টান কথা শুনাই আহিছে এতিয়াৰ পৰা খুব বেছি ট্ৰাম্প জ্বলি পৰি আছিল এতিয়া ট্ৰাম্পে কি কৈছে যদিহে ভাৰতে ৰাছিয়াৰ পৰা তেল কিনে বা তেল কিনি আছে ইয়াৰ দ্বাৰা ৰাছিয়াই পইচা পাব ৰাছিয়াই পোৱা এই পইচাবিলাক ইউক্ৰেইনৰ যুদ্ধত ব্যৱহাৰ কৰিব পিছে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জেলেনস্কিৰ কাষলৈ গৈ থিয় হৈছে আমিতো জানো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো বিশ্বগুৰু হোৱাৰ এক সপোনৰ কথা আমি বুজো জেলেনস্কি আৰু যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাষত বহে আৰু এটা শান্তিৰ বাৰ্তা কৰি যদি ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্ক স্থাপন কৰি দিব পাৰে তেতিয়াহ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অৰ্থাৎ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিশ্বজুৰি সমাদৰ হোৱাৰ সম্ভাৱনা আছে আৰু ই পৰোক্ষভাৱে ট্ৰাম্পৰ বাবেও এক ডাঙৰ সকিয়নি হ'ব ইতিমধ্যে ফোনযোগে কথা পাতিছে জেলেনস্কিয়ে প্ৰধানমন্ত্ৰীৰ লগত ৰাষ্ট্ৰপতি পুটিনৰ সৈতে ভ্লাদিমিৰ পুটিন অৰ্থাৎ ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে ভাৰতৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে কথা বতৰা পাতিছে শুনামতে ইউক্ৰেইন সম্পৰ্কেও কথা বতৰা ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাতিছে যদি সেইটো হ'ব লগা হয় আৰু তাত যদি চীনে উৎসাহ যোগাবলৈ আৰম্ভ কৰে তেতিয়াহ'লে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত খুব সোনকালে এনে পৰিস্থিতি হ'ব পাৰে আমেৰিকা অকলশৰীয়া ক্ৰমান্বয়ে অকলশৰীয়া হৈ গৈ থাকিবলৈ আছে কাৰণ ইজৰাইলৰো ভিতৰে বহুত খং আছে ইজৰাইলক এই একেই কাৰণত শান্তিৰ নোবেল বঁটাৰ আশা কৰিয়ে আমেৰিকাই যি ধৰণে ধমকনি দিছিল মনে মনে থাকিবলৈ কৈছিল এই কথাবিলাক ইজৰাইলে পাহৰা নাই আৰু ইজৰাইলৰ সৈতে ভাৰতৰ এক নিবিড় সম্পৰ্ক আছে গতিকে এই মুহূৰ্তত আপুনি ক'ব পাৰে আমেৰিকাৰ বাবে ত্ৰাসৰ কাৰণ আমেৰিকা এতিয়া অকণমান ত্ৰাসত আছে বিশ্ব ৰাজনীতিত শান্তিৰ নোবেল বঁটা আশা কৰি সমগ্ৰ পৃথিৱীত ছটপটাই ঘূৰি ফুৰা ডোনাল্ড ট্ৰাম্পে এই মুহূৰ্তত কিন্তু ভালেখিনি অকলশৰীয়া হৈছে এই বিষয়টো হোৱাইট হাউচত চৰ্চা হৈছে তেওঁলোকৰ প্ৰতিনিধিৰ মাজত আলোচনা হৈছে আমেৰিকাৰ নাগৰিকৰ মাজত আলোচনা হৈছে আমেৰিকাৰ কেইবাখনো সৰ্বশ্ৰেষ্ঠ বাতৰি কাকতত বিষয়টোক লৈ বহু প্ৰশ্ন উত্থাপন কৰিছে ট্ৰাম্পে এই মুহূৰ্তত এনেধৰণৰ কথাবিলাকক খাতিৰ কৰা নাই কিন্তু সময়ে হয়তো এক ভয়ংকৰ পৰিৱেশ আৰু পৰিস্থিতিৰো সূচনা কৰিব পাৰে গতিকে আজিৰ দিনটো এটা বিশেষ দিন অৰ্থাৎ এই আগষ্ট মাহত ৰাছিয়াই ভাৰত আৰু চীন একেলগে একেখন মঞ্চত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কৰে কথা পতাটো আমেৰিকাৰ বাবে এক সহিব নোৱাৰা কঠিন বৰ্তমান হিচাপে চিহ্নিত হৈছে বিশ্বৰ এই ৰাজনীতি কি হ'বলৈ গৈ আছে আপোনালোকে জনাব